হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি আবেলি আমি যে গৈছিলোঁ ৰাতিপুৱাতে কিবা এটা চাবলৈ, এইটো চোফাটো মানে অৰ্ডাৰ দি আহিছিলোঁ এদিন, মই ব্লগত দেখাইছিলোঁৱে আৰু আপোনালোকক অনাৰ পাছত দেখাম বুলি কৈছিলোঁ। এই চোফাটোৱে অৰ্ডাৰ দিছিলোঁ আৰু আহি গ'ল। এয়া অকণমান চিজিল কৰি আপোনালোকক দেখাই দিছোঁ। আৰু যোৱাকালি আছিলে আমাৰ ব্লাড চুগাৰ টেষ্ট আৰু আজি ৰাতিপুৱা চাওক আমাৰ গতিটো এইয়া মৰ্ণিং ৱাকত যাবলগীয়া হৈছে, মানে অকণমান চুগাৰটো বাঢ়িছে। আৰু আগতে আমি এনেকৈ বহুত খোজকাঢ়িছিলোঁ ৰাতিপুৱা, কিন্তু তাৰপিছত ইমান বেছি লৰালৰি আৰু এয়া হয় অফিচ যোৱা সময়ত, তাৰপিছত যোৱা নাছিলোঁ। কিন্তু কালিৰ পৰা ভাবিলোঁ যে নহয়, ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু অকণমান খোজকঢ়াটো খুবেই প্ৰয়োজন, আমাৰ স্বাস্থ্যৰ কাৰণেও খুবেই ভাল। আজিৰ পৰা এয়া আৰম্ভ কৰি দিছোঁ। মই হ'লে খুবেই ভাল পাওঁ, এওঁহে অকণমান এলাহ কৰে। তাৰপিছতে এয়া আজি মৰ্ণিং ৱাকত যোৱা অকণমান ভিডিঅ' কৰি থৈছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। আহিয়ে ধুনীয়াকৈ লাল চাহ খাই ল'লোঁ, সেয়া দেখুৱাই নহ'লে। তাৰপিছতে এয়া ব্ৰেকফাষ্টৰ পৰা আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ। এয়া গোঁসাইঘৰৰ পৰা ওলায়ে চাহ তাহ বাকি লৈছোঁ, বুট দালিৰ ৰুটি আৰু এটা কণী আছিলে লগত, এনেকৈয়ে ব্ৰেকফাষ্টটো কৰি লৈছোঁ, অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু ৰাতিপুৱা খোজকাঢ়ি অহাৰ পাছত কিন্তু গাটো খুব ভালহে লাগি থাকে, ভাবা যায় ভাগৰ লাগিব, কিন্তু ভাগৰ নহয়, গাটো পূৰা এক্টিভ হৈ যায়, এক্টিভ হৈ থাকে। আৰু এয়া হৈছে গাখীৰ। আজি গাখীৰ নাছিলে, দেওৰৰ মন গ'ল হেৰি খাবলৈ, মেংগ' শ্বেক খাবলৈ। সি গৈ পেলাই গাখীৰ লৈ আহিলেগৈ, কৈছে মেংগ' শ্বেক বনাওঁ, আৰু সি আম চাম কাটি দিলে। সেইকাৰণে মই ভালকৈ দেখুওৱা নহ'ল, কাৰণ তাহাঁতক দেখাই থাকিলে বেয়া পাব যিহেতু। সিয়ে আম কাটি দিলে আৰু মই মিক্সিৰ জাৰ এটাত গাখীৰ গৰম কৰি পেলাই ঠাণ্ডা হোৱাত এনেকৈ এয়া লৈছোঁ। কিন্তু সকলোৱে জানি ইয়াত অকণমান চেনিও দি দিছোঁ মেংগ' শ্বেকৰ কাৰণে। আৰু সি কাজু খিচমিচ এইবিলাক এয়া কাটি সি নিজে এয়া সজাই আছে, মই অকণমান দেখাই দিছোঁ। আৰু তলটো অকণ লেতেৰা পেতেৰা হৈ আছে। আৰু তাৰপাছতে সি মানে এয়া আমি চবেই একেলগে এনেকৈ খাই ল'লোঁ, অকণমান দেখাইছোঁ। আৰু তাৰপাছতে এয়া আহিলোঁ দুপৰীয়া ভাত খাবলৈ যাৰ ঘৰলৈ। মই নিৰামিষ পাৰ্টটো বনালোঁ, তাই মাছ বনাইছিলে, মাছৰ টেঙা মুড়ি ঘণ্ট এনেকৈ কিবাকিবি কৰিলে। আৰু আহি পেলাই এয়া ওপৰ পালোহি। আৰু এনেকৈ দেওবাৰে আমি সকলোৱে মিলি খাওঁ, হয় কেতিয়াবা ওপৰত, নহয় কেতিয়াবা তলত। আৰু অকণমান দেখাই দিছোঁ, খুব ভালকৈ ভিডিঅ' কৰা নাই বাৰু, কাৰণ দুপৰীয়া ভাত খাবলৈ চব ৰৈ থাকে। আৰু এনেকুৱা লৰালৰিত ক'ত আৰু ভিডিঅ' কৰিম, ভিডিঅ' কৰাই নাযায়, পাহৰিও থকা যায়। লৰালৰিকৈ ভাত বাঢ়ি খাবলৈ বহি দিয়াহে হয়। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু? মোৰ হ'লে তেনেকুৱাই হয়, ভাত বহাৰ পাছত আৰু ৰৈ থকা নহয়। আৰু আজি ব্লগটো একেবাৰে সৰু আছিল, আৰু তেন্তে আজিলৈ আহোঁ।